Dear student, welcome to my YouTube channel. ছাত্ৰ ছাত্ৰীসকলে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ডি ফাৰ্ম, বি ফাৰ্ম আৰু ফাৰ্ম ডিত পঢ়িব বিচাৰে। তোমালোকে যদি বি ফাৰ্ম, ডি ফাৰ্ম, ফাৰ্ম ডিত পঢ়িব বিচৰা তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। এইটো ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে শৰ্টলি আলোচনা কৰিব বিচাৰিছোঁ। ডি ফাৰ্মত এডমিশ্যন ল'বলৈ হ'লে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত জেনেৰেল কাষ্ট ছাত্ৰ ছাত্ৰীয়ে 50% পাব লাগিব। আৰু যদি SC, ST, OBC হয় তেতিয়াহ'লে ক্লাছ 12ত 45% পাব লাগিব। তেতিয়াহে তোমালোকে ডি ফাৰ্মত এডমিশ্যন ল'ব পাৰিবা। ডি ফাৰ্ম অৰ্থাৎ ডিপ্ল'মা ইন ফাৰ্মাচী। ইয়াৰ ডিউৰেশ্যন হৈছে 2 years। অৰ্থাৎ এই ডিপ্ল'মা কোৰ্চটো তোমালোকে 2 বছৰত কমপ্লিট কৰিব পাৰিবা। বি ফাৰ্ম অৰ্থাৎ বেচেলৰ অফ ফাৰ্মাচী। ইয়াতে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এই বি ফাৰ্মত এডমিশ্যন ল'ব পাৰে। বি ফাৰ্মত এডমিশ্যন ল'বলৈ হ'লে জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীয়ে মিনিমাম 50% পাব লাগিব। আৰু যদি SC, ST, OBC হয় তেতিয়াহ'লে 45% পালেই এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াৰ ডিউৰেশ্যন হৈছে 4 years। ডিপ্ল'মা কমপ্লিট কৰিলে কিন্তু এইটো ডিগ্ৰী নহয়, কিন্তু বি ফাৰ্ম যদি কমপ্লিট কৰে তেতিয়াহ'লে এইটো এটা ডিগ্ৰী কমপ্লিট কৰিব পাৰিব। আৰু এই বি ফাৰ্মৰ পিছত ছাত্ৰ ছাত্ৰীয়ে এম ফাৰ্ম নাইবা ফাৰ্ম ডিত এডমিশ্যন ল'ব পাৰে। এতিয়া আহিছোঁ ফাৰ্ম ডি। হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এই ফাৰ্ম ডিত এডমিশ্যন ল'ব পাৰে। যদি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে ক্লাছ 12ত মিনিমাম 50% পাব লাগিব। আৰু যদি SC, ST, OBC হয় তেতিয়াহ'লে 45% পালেই ইয়াতে এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াৰ ডিউৰেশ্যন হৈছে 6 years। ফাৰ্ম ডি হৈছে ডক্টৰ অফ ফাৰ্মাচী। ফাৰ্মাচী ৰিলেটেড যিমান কোৰ্চ আছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট কোৰ্চ হৈছে ফাৰ্ম ডি। গতিকে তোমালোকে যদি এই ফাৰ্ম ডিত এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে এতিয়াই চিট বুকিং কৰিব পাৰিবা। ইতিমধ্যে এডমিশ্যন দুনিয়াই এডমিশ্যন অপেন কৰিছে। ইয়াৰ উপৰিও বি ফাৰ্ম LE আছে, ফাৰ্ম ডি PB আছে আৰু এম ফাৰ্ম আছে। বি ফাৰ্মাচী কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এই এম ফাৰ্মত এডমিশ্যন ল'ব পাৰে। তোমালোকে যদি ইয়াতে এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে এতিয়াই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি এডমিশ্যন ল'ব পাৰিবা। আৰু এই বিষয়ে যদি অধিক জানিব বিচৰা তেতিয়াহ'লে এইটো নম্বৰত এতিয়াই কল কৰি অধিক জানি লোৱা।